শিৱসাগৰ দিচাংমুখৰ মাজৰবাৰী লিগিৰবাৰীৰ পিছত এইবাৰ অফলাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। জলস্তৰ হ্ৰাস হৈ থকা অংশসমূহত চপৰা চপৰে খহিছে গৰা। বৰলুইতৰ বুকুত জাহ গৈছে বিঘাই বিঘাই ভূমি। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে খৰালিতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যদিও এই পৰ্যন্ত প্ৰতিৰোধী কাম আৰম্ভ কৰা নাই জলসম্পদ বিভাগে। খৰালিতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে বাৰিষা এছাম ঠিকাদাৰক লুণ্ঠন চলাই দিয়াৰ বাট মোকলাই দিয়াৰ বাহিৰে আন একো নহ'ব বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। শিৱসাগৰ দিচাংমুখৰ মাজৰবাৰী লিগিৰবাৰীৰ পিছত এইবাৰ অফলাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। জলস্তৰ হ্ৰাস হৈ থকা অংশসমূহত চপৰা চপৰে খহিছে গৰা। বৰলুইতৰ বুকুত জাহ গৈছে বিঘাই বিঘাই ভূমি। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে খৰালিতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যদিও এই পৰ্যন্ত প্ৰতিৰোধী কাম আৰম্ভ কৰা নাই জলসম্পদ বিভাগে। খৰালিতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে বাৰিষা এছাম ঠিকাদাৰক লুণ্ঠন চলাই দিয়াৰ বাট মোকলাই দিয়াৰ বাহিৰে আন একো নহ'ব বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। শিৱসাগৰ দিচাংমুখৰ মাজৰবাৰী লিগিৰবাৰীৰ পিছত এইবাৰ অফলাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। জলস্তৰ হ্ৰাস হৈ থকা অংশসমূহত চপৰা চপৰে খহিছে গৰা। বৰলুইতৰ বুকুত জাহ গৈছে বিঘাই বিঘাই ভূমি। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে খৰালিতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যদিও এই পৰ্যন্ত প্ৰতিৰোধী কাম আৰম্ভ কৰা নাই জলসম্পদ বিভাগে। খৰালিতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰিলে বাৰিষা এছাম ঠিকাদাৰক লুণ্ঠন চলাই দিয়াৰ বাট মোকলাই দিয়াৰ বাহিৰে আন একো নহ'ব বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। হয়, এই ঠাইখনৰ নাম হৈছে অফলা গাঁও আৰু অফলা ওচৰতে আছে লিগিৰবাৰী। কিন্তু ইয়াতে মানে আজি প্ৰায় 30 বছৰৰ ওপৰত খহনীয়া অব্যাহত হৈ আছে আৰু এই খহনীয়া বৰ্তমান গৈ গৈ এতিয়া প্ৰায় 150 মিটাৰ 200 মিটাৰ মান বাকী আছে মথাউৰিৰ ওচৰত। আৰু বিগত সময়ত চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা কৈ থাকে বা কৈছে বা তেওঁলোকে আহিছে পৰ্যবেক্ষণ কৰিছে, কিন্তু আজিলৈকে এই খহনীয়াটো এটা বুমেৰাং অৱস্থাত আছে বুলি আমি ক'ব পাৰোঁ। কি কি ক্ষতি হৈছে আৰু যাৰ ফলত ইয়াত আমাৰ আগতে যিসকল আমাৰ ইয়াত বাসিন্দা আছিল তেওঁলোকে খেতি বাতি কৰি ইয়াতে যথেষ্ট মানে জীৱন জীৱিকা মানে এটা কৰি আছিলে, উপভোগ কৰি আছিলে। কিন্তু এতিয়া সেই সকল লোক মথাউৰি কাষত আশ্ৰয় লৈ সগৰী জীৱন যাপনৰ নিচিনাকে আছে আৰু লগতে তেওঁলোক এতিয়া হাজিৰা কৰি দিন হাজিৰা কৰি মানে জীৱন নিৰ্বাহ বা পৰিয়াল পোহপাল দিবলগীয়া হৈছে। খহনীয়াটোতো এইবাৰ আকৌ পানী আহিলে আকৌ এতিয়া আহি দেখিছো চপৰা চপৰে খহি আছে। আপোনালোকৰ ভিডিঅ' মানে এইটো মানে প্ৰতিফলিত হ'বই, কিন্তু ইয়াৰ মানে এতিয়াতো পানী শুকাই আছে আৰু যেতিয়া পানী আকৌ বাঢ়িব তাৰপিছত আৰু মানে খহনীয়া বৃদ্ধি হ'ব। জলসম্পদ বিভাগ এতিয়া জলসম্পদ বিভাগে সেই ক্ষেত্ৰত মানে তেওঁলোকে এইটো এটা নীৰৱ ভূমিকা পালন কৰি আছে। যি সময়ত তেওঁলোকে খহনীয়া ৰোধ কৰিব লাগে সেই সময়ত নকৰে। বাৰিষা সময়ত তেওঁলোকে আহিব, দলটোপ হেণ্ডেলটোপ কৰিব, তাৰপিছত তেওঁলোকে কিছু ঠিকাদাৰৰ মুনাফাৰ বাবে কাম কৰি থাকে। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ।